हेलो नमस्कार जनाई स्वागतम जनाइছো আপোনালোকক মোৰ অন্য এটা ভিডিও লৈ তো আজি মানে গধুলি অল ভিডিওটি আৰম্ভ কৰোতে তো আজি মানে দিনৰ পৰা সময় পোৱা নাছিলো দোকানত আছিলো তো এতিয়া আইছো আজি মানে অকনমান পৰ্ব আছে ঘৰত মানে যিহেতু গাড়ীখন লৈছো তো গাড়ীখন উপলক্ষে তো শনিবাৰে মানে কিবা এনেকুৱা গাড়ী কিনিলে বা এনেকুৱা লকৰ কিবা বস্তু এনেকুৱা কিনিলে মানে অকনমান হলো পাঠ পঢ়িব লাগে তো ঘৰৰ পৰা এইটো মানে তাৰ কাৰণে মানে অকনমান পাঠ পঢ়িব আজি গধুলি তো আপোনালোকে চাই থাকিব দেখুৱাম কি কৰে ইয়া হৈছে গাড়ীখন মোৰ এইখন আৰু এতিয়া মানে কলপাত কাটি আনিলো বাৰীৰ পৰা তো এতিয়া মানে কলপাত মই মানে এইটো খিয়াম আৰু এখন কবি মানে মই তুলিম এতিয়া আৰু লগতে আমাৰ ভণ্টি আহি পাইছে আজি ৰাতিপুৱাই পাই ঘৰলে চাই থাকিব আমি মানে লাহে লাহে কৰি আছো কামবিলাক তো এতিয়া গধুলি হোৱাৰ লগে লগে অকনমান পাঠ পঢ়িম পঢ়ি প্ৰসাদ চখাত খাম আৰু ওচৰ চুবুৰীয়া কেইজনমানক মাতিছো তো পাঠকো আহিব এজন তো পাঠকে অকনমান মানে পাঠ পঢ়িব তো তাৰপিছত মানে কাৰ্যসূচীবিলাক আগবাঢ়ি যাই থাকিব আপোনালোকে চাই থাকিব এয়া এতিয়া কলপাত আনিছো কলপাত খিয়াই আছো ও মানে আপোনালোকৰ ফালে কলপাত পায় নে নাপায় এইটো আপোনালোকে জনাব কমেন্টত বাকি আমাৰ ইফালে গাঁৱতো প্ৰায় কলগছ আছে মানে প্ৰায় মানে বুলি ক'লে 100 ঘৰ মানুহৰ ভিতৰত আপুনি 20 জন ঘৰৰ মানুহৰ পাব 80 জনৰ মানুহ ঘৰত তাৰ নাই সো আজিকালি কলগছ মানে নপোৱাই হৈ গৈছে বহুত মানে বাগান বিলাকত থাকে কিন্তু আগতে আমাৰ গাঁৱত বা সকলোৰে গাঁৱত দিয়কচোন মানে প্ৰত্যেক ঘৰতে কল এজোপা হলেও আছিল তো এতিয়া মানে কল বিলাক নহয় হৈ গল তো কিছুমান ঠাইত দেখা পাও মানে থোৱাত মানে প্ৰসাদ খাই প্ৰসাদ বিতৰণ কৰি এনেকে প্ৰায় জায়গাত দেখা পাও আৰু যত গৈছো তো কলপাতটো খুব কমকে দেখা পাও কিন্তু আমাৰ গাঁৱত এইটো পৰম্পৰা আছে গোসাই ঘৰত গলেও আপোনালোকে কলপাততে সবখিনি বস্তু পাব গতিকে আগলৈ ভিডিওটি চাই থাকক এতিয়া মই কলপাতখিনি খিয়াই লও আপোনালোকে চাই থাকক আগলৈ চাওক ৰাইছে পাঠা ভাগি ৰাখিছো কিন্তু আজি লাইনটো নাই আন্ধাৰ মুন্ধাৰ চব ফালে আমাৰ এতিয়া পাঠক আহি পাইছে কিন্তু ইয়াতে ৰখি থাকিব লগা হৈছে এয়া আমাৰ কাৰ্যসূচী চলি আছে লাইটটো আহি গল এতিয়া এই মাত্ৰ আহিছে আমাৰ এয়া পাঠকজনে কৰি আছে কামবিলাক আগবাঢ়ি আছে এয়া আমাৰ পাপা এয়া বৰদেউতা এয়া আইতা ইয়াতে বহি আছে তো কামবিলাক এনেকে আগবাঢ়ি আছে লাহে লাহে এতিয়া আপোনালোকক দেখুৱাই আছো নেগেনে দেখা জনৰ ওচৰত নৈবাদ এখন আগবঢ়াই গাড়ীখনৰ নামত সেৱা এটা ললো দে বাপা লাহেকে চলাবি দে হ'ব দে মানে গাড়ীৰ নামত পাঁচ সাত পৰিলে এই জগন্নাথৰ যে মূৰ্তি বনাইছে বিশ্বকৰ্মা সেই ভাগ পৰিব লাগে গাড়ীখনতো এটা মানে প্ৰসাদ নিৰ্মালি অকনমান দিও আৰু নিৰ্মালিখিনি দিও প্ৰসাদ দিম মানে কিবা এটা ভাল লাগে আৰু এনেকে মনৰ আশা এটা পূৰণ হলে কিন্তু এটা কথা মেইন ধৈৰ্য আৰু কষ্ট তাৰমানে মেইন আৰু এই দুটা বস্তু নকৰিলে বা নহলে নোৱাৰি কি বুলি প্ৰশ্ন কৰো কিয়া পূজা কৰো কি বুলি ভাবি প্ৰশ্ন কৰো ভগৱান বুলি ইনাকে বেলেগ বুলি আমাৰ যাতে ভাল হয় সেই আৰু ভগৱান বুলি ধৰে কিছুমান আৰু নকয় এই মামাটা গাড়ী বেছি দিব না কিলোৰ মুঠিতে কি কৰিব এনেও আছে আমাৰ আচলতে আমি মোৰ মতে মই কওঁ হয় না নাজানো বিশ্বকৰ্মাটো আমি ভগৱান বুলি পূজা নকৰো বিশ্বকৰ্মাটো আমি এটা গুৰু বুলি তাৰ মানে ইয়াত হেৰি কৰো হয় না এইটো বস্তুটো এনে কিন্তু বিশ্বকৰ্মা কিন্তু 33 কোটি দেৱতাও পূজা কৰে এটাই বস্তু ভাগে দিছে কলকে কৰ্মবিলাক ভাগে দিছে ভাগে দিছে কৰ্মবিলাক সবকে এটাই বস্তু এটা অৱতাৰ আৰু সেই হিচাপত এনে ভাবিছিলি 33 কোটি দেৱতা আমাৰ দেহতে আছে আমাৰ প্ৰতিটা অংগতে এটা ভগৱানৰ অংগ আছে এনেকুৱা তাৰমানে ঠুকাকে বনাই আছে যে স্বয়ং বিষ্ণু শ্ৰীকৃষ্ণতকৈ তাৰমানে বেছি ঠগ হয় সেই বস্তুটো নাৰদে যায় আৰু লগে দিছে হে প্ৰভু কি চোন আপোনাতকৈ বেছি ঠগ হ'ব আপোনাক কাই হেৰি কৰিব আপোনাক গুৰুত্ব নিদিব এই হিংকে যেতিয়া
নাৰদে কৃষ্ণক লৈ না কৃষ্ণই আৰু সেই বুধিলা তই কিবা এটা কৰ এই তেতিয়া মানে আৰু নাৰদে আহি কিনে এই বস্তুটো মাজত সোমাই দিলা দৰ্জাখন খুলিব লাগে ৰাজা মন্ত্ৰী নাৰদৰ কথা পোৱা নাই মই এই ৰাজা মন্ত্ৰী সেই বস্তুটো বেনটোত সোমাই দিব লাগিল না আমাৰ পাঠ পঢ়া হৈ গ'ল এতিয়া প্ৰসাদ সাজি আছে এতিয়া প্ৰসাদ ভিতৰি ন প্ৰসাদ খুৱাব এই মুলুৱে মানে ৰাস্তা বনাই বোলে খিৰিকী দি আহি আছে এনেকুৱা লাগে নাচাইগে হেল্ল' হেল্ল' বোলে এইফালে চা বলো বলো প্ৰসাদ খাবি প্ৰসাদ প্ৰসাদ না গাড়ীটোত বি মচন না আহিব পৰা নাই ইফালে ইফালে কৰিব পৰা নাই বহুত মাছ এটাতো নাই আৰু প্ৰসাদ খাই আছো তাৰমানে প্ৰথম দিনাখনে মোৰ ভাগৰ পূজাখিনি কৰছোৱেই ৰাতিপুৱা এনে গাড়ীখন ধুই আছো ককা মায়ে ৰেডি দি তাৰমানে এনেকে গামোচা চামোচা বান্ধি কিনে ফটা চটা দি আছে মোৰ খালি খিনিয়ে মানে ঘৰৰ ভাল হৈ পেলাই আৰু মিজা ঘূৰে আৰু সেই কলা না প্ৰসাদ খাওঁ এতিয়া বন্ধুসকল এনেকে পাঠ কৰা হ'ল প্ৰসাদ চসাদ খালো খাই মানে এতিয়া ভাত খাম ভাত চাত খাই লৈ কিনে কোন কিন্তু ভাত খোৱা নাই তো আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টি চাইছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে ভাল পাইছে যদি ভাল পাইছে লাইক কৰিব আৰু ফেচবুকৰ পেজটো ফ'ল' কৰি ল'ব আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে টাটা বাই বাই